অশোক সিংঘাল তেওঁলোকৰ বক্তব্যৰ কিছু উত্তৰ মই দিবৰ কাৰণে আপোনালোকৰ সন্মুখত আগবাঢ়িছো। প্ৰথম কথা যে আমি ৰাইজৰ দলে বিজেপিয়ে যি ভোট চুৰি কৰিব খুজিছে তাৰ ওপৰত আমি নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হ'ব খুজিছো। আমি নিৰ্বাচন আয়োগৰ দ্বাৰস্থ হ'ব খুজিছো আৰু খন্তেক সময়ৰ পাছতেই এই সংবাদমেল শেষ হোৱাৰ খন্তেক সময়ৰ পাছতেই আমি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 4 জানুৱাৰী তাৰিখৰ দিনা সন্ধিয়া 1 মিনিটৰ পৰা কৰা যি সংবাদ তেওঁলোকৰ যি ভিচি আছিলে, দলীয় ভিচি আছিলে, সেই ভিচিৰ ভিডিঅ' জব্দ কৰিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক অনুৰোধ জনাই স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। মই আকৌ এবাৰ ৰিপিট কৰি লৈছো যে যোৱা 4 তাৰিখৰ দিনা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে অসমৰ বহু সংখ্যক মন্ত্ৰী, বিজেপি দলৰ MLA, জিলা সভাপতি তেওঁলোকৰ আৰু তেওঁলোকৰ BLA 1ৰ লগত তেওঁলোকে ভিডিঅ' কনফাৰেন্স কৰিছিলে আৰু সেই ভিডিঅ' কনফাৰেন্স মই সম্পূৰ্ণৰূপে শুনি থাকিবলৈ সুযোগ লাভ কৰিছিলো। মই 4 জানুৱাৰী তাৰিখৰ দিনা বিজেপিৰ উজনি অসমৰ এজন ডাঙৰ নেতাৰ লগত 7:30 বজাৰ পৰা বহি আছিলো। তেখেতৰ লগত একেলগতে চাহ খাইছিলো আৰু ৰাতিৰ আহাৰো গ্ৰহণ কৰি আছিলো আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে দিলীপ শইকীয়া ডাঙৰীয়াৰ গোটেই ভিডিঅ' কনফাৰেন্সটো মই সম্পূৰ্ণৰূপে শুনিবলৈ পাইছিলো। দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া কথাখিনি কৈ আছিলে মোৰ এনেকুৱা লাগিছিলে যে মোৰ কাণখনক মই বিশ্বাস কৰিম নে নকৰিম এনেকুৱা লাগিছিলে। তেখেতে অতি স্পষ্ট ভাষাৰে কৈছিলে যে মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে, ভোটাৰৰ নাম কৰ্তন বা ভোটাৰৰ নাম সোমোৱাবৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু অশোক সিংঘালে সেই কামটো নীৰৱে কৰি আছে বুলি তেখেতে তাত ঘোষণা কৰিছিল। তাৰ পাছত তেখেতে বিধায়কবিলাকক আৰু জিলা সভাপতিবিলাকক গালি দিছিলে যে তোমালোকে এছআৰটো, শব্দটো এছআৰ বুলিয়ে কৈছে, এছআৰক কিয় তোমালোকে গুৰুত্ব দি লোৱা নাই? অহা 12 তাৰিখৰ ভিতৰত যিবিলাক বুথ কমিটিত বিজেপিক ভোট নিদিয়ে সেই বুথ কমিটিবিলাকৰ ভোট নিদিয়া ভোটাৰ তালিকাবিলাক 12 তাৰিখৰ ভিতৰত জমা দিব লাগিব বুলি তেওঁ কঠোৰ নিৰ্দেশ জাৰি কৰিছিলে। সেই বক্তব্য মই শুনিছিলো আৰু আমাৰ দলৰ এজন গুৰুত্বপূৰ্ণ নেতাই শুনিছিলে আৰু আমাৰ সৈতে এখন ধাবাত বিজেপি দলৰ এজন নেতা, মই তেওঁলোকৰ পদবীবিলাক ক'ব খোজা নাই কাৰণ তেতিয়া তেওঁ আক্ৰোশৰ বলি হ'ব, বিজেপি দলৰ এজন নেতা আমাক সেই ভিডিঅ' কনফাৰেন্সটো শুনাই আছে। এতিয়া মই যেতিয়া এই অভিযোগটো উত্থাপন কৰিলো তেতিয়া তেওঁলোকে নহয় বুলি অখিল গগৈ কথাৰ কোনো গুৰুত্ব নাই বুলি ক'ব খুজিছিলে। তেওঁলোকে ভিডিঅ' কনফাৰেন্সখনৰ কথাও চাগে অস্বীকাৰ কৰিলেহেঁতেন, কিন্তু মই ইতিমধ্যে
ভিডিঅ' কনফাৰেন্সখনৰ কিছু ফটো ফেচবুকত পোষ্ট কৰি দিয়াৰ কাৰণে তেওঁলোকে সেই সময়ত যে ভিডিঅ' কনফাৰেন্স হৈছিলে সেইটো অস্বীকাৰ কৰিব নোৱাৰিলে। কিন্তু তেওঁলোকে এতিয়া অস্বীকাৰ কৰি আছে যে অখিল গগৈ যি অভিযোগ আনিছে সেই অভিযোগ সত্য নহয়। তেখেতসকলে এতিয়া কৈ আছে যে অখিল গগৈয়ে পাতল কথা কয়। মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈয়ে এণ্টাৰটেইনমেণ্টহে দিয়ে, তেওঁ চিৰিয়াছ কথা নকয়। পীযুষ হাজৰিকাই কৈছে যে অখিল গগৈ কথা বদলি থাকে, আৰু দিলীপ শইকীয়া ডাঙৰীয়ায়ো আমাৰ এই যিটো দাবী উত্থাপন কৰিছো সেই দাবীটোৰ 5 পইচাও মূল্য নাই বুলি কৈছে। সেইকাৰণে মই কালিও দাবী উত্থাপন কৰিছিলো, আজিও দাবী উত্থাপন কৰিছিলো যে দিলীপ শইকীয়া ডাঙৰীয়াৰ সেই ভিডিঅ' কনফাৰেন্সখনৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো তেওঁলোকে ৰাজহুৱা কৰক। কিন্তু সেই বিষয়টোত তেওঁলোকে সোমাব খোজা নাই। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে যে আজি দিলীপ শইকীয়া ডাঙৰীয়াই সংবাদমেলত যেতিয়া সেই প্ৰশ্নবিলাকৰ উত্তৰ দি আছিলে তেওঁ সাংঘাতিক ধৰণে থতমত খাইছে, তেওঁ মাজে মাজে ৰৈ গৈছে। মই নিজে ভিডিঅ'টো ক্লোজলি চাইছো, তেওঁৰ বডি লেংগুৱেজত তেওঁ যে ধৰা পৰি গলো এই কথাটো উপলব্ধি কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁক ধমকি লগাইছে যে ইমান বেছি মানুহৰ সন্মুখত কৰা এটা ভিডিঅ' কনফাৰেন্সত কিয় এইবিলাক কথা ক'ব লাগে বুলি। এতিয়া আমি যিটো বুজিলো, বিজেপিয়ে কথাটো লুকুৱাবলৈ যত্ন কৰিছে। বিজেপিয়ে ভিডিঅ'টো ৰাজহুৱা কৰিবৰ কাৰণে আমি কৰা চেলেঞ্জ বা আমি কৰা মুকলি প্ৰত্যাহ্বানক তেওঁলোকে গ্ৰহণ কৰিব খোজা নাই। তেওঁলোকে পলাবলৈ যত্ন কৰিছে, তেওঁলোকে দৌৰি পলাবলৈ যত্ন কৰিছে, আৰু যি অভিযোগ কৰিছো সেই অভিযোগকাৰীৰ বদনাম আনিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমি আজিয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেখেতক আমি ফৰ্মেল কমপ্লেইন ৰিগাৰ্ডিং দ্য এলিগেশ্যন কনস্পিৰেচি টু illegally delete 10,000 opposition votes per constituency in Assam ahead of 2026 assembly election বুলি আমি এখন মেমোৰেন্ডাম লিখিছো। আৰু চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি দাবী উত্থাপন কৰিছো যাতে সেইদিনাৰ যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে 4 তাৰিখৰ সন্ধিয়া 8:01 পৰা হোৱা যিটো ভিডিঅ' কনফাৰেন্স, সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে জব্দ কৰা হয়। প্ৰথম অৱস্থাত আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাম। আমি জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত গোটেই ভাৰতবৰ্ষত বিজেপিয়ে এই কামটো কৰি আছে। আমি সকলোৱে জানো যে ইলেকশ্যন কমিশ্যনৰ সহযোগত বিজেপিয়ে এই কাম কৰি আছে। গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বা চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে কমিশ্যনাৰে যে এটা নকৰিব, তেওঁলোকৰ ওপৰত যে একশ্যন নল'ব সেইটো আমি জানো। আৰু যদি একশ্যন নলয় তেতিয়াহ'লে আমি ন্যায়ালয়লৈ যাবৰ কাৰণে সাজু হৈছো। আমি অচিৰে আদালতলৈ যাম আৰু এই বিষয়টোক লৈ তেওঁলোকক আমি প্ৰত্যাহ্বান জনাম আদালতত। আৰু মই দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক কেৱল প্ৰত্যাহ্বান জনাইছো যাতে এই যিটো ভিডিঅ' কনফাৰেন্স হৈছিলে সেই ভিডিঅ' কনফাৰেন্সৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে। মই তেওঁলোকক আহ্বান জনাইছো। আৰু যদি নাইকিয়া কৰি দিয়েতো তেতিয়াহ'লে দেখে প্ৰমাণ হৈ যাব। ইমান ডাঙৰ এলিগেশ্যন অনাৰ পাছত তেওঁলোকক মই ৰাজহুৱা কৰিবলৈ ক'লো, তেওঁলোকে ৰাজহুৱা নকৰে, মোৰ ওপৰত আল্টু ফাল্টু কথা কৈ আছে। এতিয়া ৰাজহুৱা নকৰাৰ পাছত এবাৰ মই আহ্বান জনাইছো যাতে সেই ভিডিঅ'টো তেওঁলোকে নষ্ট কৰি নাপেলায়, ডেষ্ট্ৰয় কৰি নাপেলায়। কাৰণ আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক সেই ভিডিঅ'টো জব্দ কৰিবৰ কাৰণে ইমিডিয়েটলি আমি মেমৰেণ্ডাম দিম আজিয়ে।
আৰু যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইটো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে অচিৰে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক প্ৰত্যাহ্বান জনাই কৈছো যে আপোনালোকে এতিয়া যাতে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাৰ থানাৰ পৰা তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে কোৰ্টৰ পৰাই তেওঁ কেছবিলাকৰ চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এতিয়া যাতে এই গোটেই কাণ্ডটোৰ দিলীপ শইকীয়াই কৰা যিটো ভিডিঅ' কনফাৰেন্স এই ভিডিঅ' কনফাৰেন্সটোৰ ভিডিঅ'টো যাতে নাইকিয়া কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু যদি ভিডিঅ'টো নাইকিয়া কৰি দিয়ে এই বিতৰ্ক হোৱাৰ পাছত যদি ভিডিঅ'টো তেওঁলোকে ডিলিট কৰি দিয়ে উদ্ধাৰ কৰাৰো ব্যৱস্থা আছে কিন্তু আমি চৰকাৰে নকৰিলেতো সেইটো আমি কৰিব নোৱাৰিম তো গতিকে যদি ডিলিট কৰি নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছো আৰু ডিলিট কৰি দিলে আমি বুজি পাম যে আচলতে তেওঁলোকে ভয় খাই এইটো নাইকিয়া কৰি দি বাচিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া আমাক কৈ আছে দিলীপ শইকীয়াৰ কথাবিলাক শুনিলে আপোনালোকে বুজি পাব যে তেখেতসকলে মই যে কথাখিনি শুনি আছো তেখেতসকলে খুব ভালকে বুজি পাইছে সেইকাৰণে কৈছে যে আমুকৰ হেৰিয়াৰ পৰা আমুকৰ মোবাইলৰ পৰা শুনিছে তামুকৰ মোবাইলৰ পৰা শুনিছে আমুকৰ পৰা তেওঁ মানে আপোনাৰ আমুকৰ তাত বহি আছিলে এইবিলাক কথা কৈ আছে তেওঁ মই দেখিছো এতিয়া তেওঁ কৈ আছে যদি তেওঁ সেইবিলাক কথা কোৱাই নাই তেতিয়াহ'লে মই কোৱা কথাটো একেবাৰে মিছা বুলি কৈ তেওঁ আমি ভিডিঅ'টো ৰিলিজ কৰি দিছো তুমি কিয় মিছা কথা কৈছিলা তুমি এমএলএ হিচাপে পদত্যাগ কৰা বুলি ক'ব লাগে আৰু মই দিলীপ শইকীয়াক আহ্বান জনাইছো তেওঁতো খুব হেৰিয়াত বিশ্বাস কৰে ন ধৰ্মত বিশ্বাস কৰে ন বহুত ধৰ্মত বিশ্বাস কৰে তেওঁ সনাতন 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 কৈ থাকে নহয় অসমৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া এওঁলোক দুজনে বহুত ধৰ্মৰ বিশ্বাস কৰে নহয় এই সনাতন ধৰ্মৰ এই দুজন হিন্দু ধৰ্মৰ এই দুজন ৰাজনীতিকক মই প্ৰত্যাহ্বান জনাইছো যে এইটো কথা মিছা বুলি মই কোৱা কথাটো মিছা আচলতে দিলীপ শইকীয়াই এইকেইটা কথা পতা নাই বুলি মোৰ লগত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ মন্দিৰলৈ আহক তেওঁলোকে মা কামাখ্যা মন্দিৰৰ সন্মুখত তেওঁলোকে খুব বিশ্বাস কৰে নহয় মইতো ক'লোৱে যে আদালতলৈ যাম মইতো ক'লো যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰলৈ আজি আমি যাম কিন্তু একেটা সময়তে মই তেওঁলোকক সনাতন ধৰ্ম আৰু হিন্দু ধৰ্মত বিশ্বাস কৰা একদম ধৰ্মীয় গুৰুকেইজনৰ নিচিনা নহয় জানো তেওঁলোক গতিকে তেওঁলোকে নিশ্চয় মা কামাখ্যাক মিছা কথা নকব গতিকে মই প্ৰত্যাহ্বান জনাইছো যে কাইলৈ বা পৰহিলে মই কাইলৈ অন্ততঃ গুৱাহাটীত আছো গতিকে দিলীপ শইকীয়াই হওক বা অসমৰ মুখ্যমন্ত্ৰীয়ে হওক মোৰ লগত মা কামাখ্যাৰ মন্দিৰলৈ আহক আমি শপত খাম আৰু তেওঁলোকেও শপত খাব মই কথাটো শুনাটো হয় আৰু সঁচা কথা বুলি শপত খাম আৰু তেওঁলোকে অখিল গগৈৰ কথাটো মিছা এইটো কথা পতা নাই বুলি তেওঁলোকে শপত খাই অসমৰ ৰাইজৰ সন্মুখত দুধ কা দুধ পানী কা পানী কৰি দিলে আচলতে মই ইমান ডাঙৰ অভিযোগটো অনাৰ পাছত যদি মিছা কথা ক'লেহেঁতেন তেতিয়াহ'লে তেওঁলোকে ক'লেহেঁতেন যে ভিডিঅ' ৰিলিজ কৰি দিছো চাই লোৱা এইটো মিছা কথা কৈছে আৰু মই যদি মিছা কথা কৈছো বুলি প্ৰমাণিত কৰিব পাৰে এই ভিডিঅ'টো ৰিলিজ কৰি মই আজিয়ে বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম যি সময়ত তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি এইটো মিছা বুলি প্ৰমাণিত কৰিব মই সেইদিনাই বিধানসভাৰ সদস্য পদ ত্যাগ কৰিম আৰু সদস্য পদ ত্যাগ কৰাই নহয় ভাবিব পাৰে যে এমাহ আছে দুমাহ আছে সদস্য পদ ত্যাগ কৰিলে কি হ'ব মই জীৱনত কেতিয়াও ৰাজনীতিত নিৰ্বাচন দেখিম জীৱনত মই কেতিয়াও আৰু ইলেকশ্যন দেখিম যদিহে তেওঁলোকে এই ভিডিঅ'টো ৰিলিজ কৰি মই মিছা বুলি প্ৰমাণ কৰিব পাৰে মই সামাজিক জীৱন একেবাৰে ত্যাগ কৰি দিম আৰু কোনোদিন জীৱনত ইলেকশ্যনে নেখেলো বিধায়কত নুঠোৱে এদিনো নুঠো মই ইলেকশ্যনত তেতিয়া তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে তেওঁলোকে ভিডিঅ'টো ৰিলিজ কৰি খালি প্ৰমাণ কৰি দিয়ে মই তিনিটা কথা ক'লো আপোনালোকক এক নম্বৰ মই ক'লো যে আজি আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ এতিয়া মেমৰেণ্ডাম দিম আমি মেমৰেণ্ডাম লিখি শেষ কৰি লৈছো মেমৰেণ্ডাম আমাৰ ড্ৰাফটিং হৈ গ'ল অলপ সময়ৰ পাছত আমি চিফ ইলেকশ্যন কমিশ্যনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া মেমৰেণ্ডাম দিম যে এওঁলোকৰ 4 তাৰিখৰ 8:01 পৰা হোৱা যিটো
ভিডিঅ' কনফাৰেন্স তাৰ ভিডিঅ'টো জব্দ কৰিব লাগে। এইটো হ'ল আমাৰ মেমৰেণ্ডামৰ বিষয়। আৰু এছআৰ প্ৰক্ৰিয়াত যিটো গোটেই অসমত এতিয়া সাংঘাতিক ধৰণে এণ্টি বিজেপি ভোটবিলাক নাইকিয়া কৰি দিবৰ কাৰণে, কৰ্তন কৰি দিবৰ কাৰণে আৰু নতুনকৈ বাহিৰৰ পৰা অহা মানুহক সোমোৱাবৰ কাৰণে চেষ্টা কৰিছে। এই প্ৰক্ৰিয়া যাতে কোনো পধ্যে বিহাৰৰ নিচিনাকে নকৰে তাৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিম চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। নাম্বাৰ 1। নাম্বাৰ 2, যদি চিফ ইলেকশ্যন কমিশ্যনাৰে একো নকৰে তেতিয়াহ'লে আমি কোৰ্টৰ দ্বাৰস্থ হ'ম, আমি আদালতৰ দ্বাৰস্থ হ'ম। 3 নম্বৰ মই প্ৰত্যাহ্বান জনাইছো যে যদিহে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মই মিছা কথা কৈছো বুলি প্ৰমাণ কৰিব পাৰে, তেওঁলোকৰ ভিডিঅ'টো ৰিলিজ কৰি, তেতিয়াহ'লে মই লগে লগে আজি ৰিলিজ কৰি আজি প্ৰমাণ কৰি দিলেই গোটেই ভিডিঅ'টো সেই সময়খিনিৰ মই আজিয়ে MLA হিচাপে পদত্যাগ কৰিম আৰু আজিৰ পৰা এফিডেভিট দি ৰাজহুৱা কৰি দিম যে মই জীৱনত আৰু কেতিয়াও ইলেকশ্যন দেখিম। আৰু চতুৰ্থ কথাটো হ'ল যে ইমানখিনি কৰাৰ পাছতো তেওঁলোকেতো আৰু লাংফাং কথা কৈ থাকিব। সেইকাৰণে তেওঁলোকে খুব ধৰ্মত বিশ্বাস কৰে নহয়। হিমন্ত বিশ্ব শৰ্মাটো একেবাৰে পাণ্ডাজনৰ নিচিনাই হেৰি পিন্ধি থাকে, ড্ৰেছ পিন্ধি থাকে, খুব ধৰ্মত বিশ্বাস কৰে। তেওঁলোক সনাতন ধৰ্মৰ হিন্দুত্ববাদী নহয়। গতিকে মা কামাখ্যাৰ মন্দিৰলৈ যাওঁ কাইলৈ, অসমৰ মুখ্যমন্ত্ৰী ওলাওক, যিকোনো সময়ত মই ৰাজহুৱাকে প্ৰত্যাহ্বান জনাইছো। আৰু দিলীপ শইকীয়া ওলাওক, কাইলৈ মা কামাখ্যাৰ মন্দিৰত মোৰ কথাটো মিছা বুলি তেওঁলোকে ক'ব পাৰিলে হৈ গ'ল। তেওঁলোকেও কওক আৰু মোৰ কথাটো সঁচা নে মিছা মই কওঁ। মই হিন্দু ধৰ্মৰ মানুহ, তেওঁলোকো হিন্দু ধৰ্মৰ মানুহ। মই ইমান ধৰ্মত লাগি নাথাকো, তেওঁলোক বেছিকে ধৰ্মত লাগি থাকে। গতিকে চবেই শপত খাম, আহক ইমান ধৰ্ম কৰি থাকে। এইখিনিয়ে কথা। ধন্যবাদ। দিলীপ শইকীয়াই আৰু এটা কথা কৈছিলে আজি আপোনাক মিয়া ভোট বেংকৰ কাৰণেও মানে মোৰ শিৱসাগৰ সমষ্টিত এজনো এক পিছো মিয়া নাই, এক পিছো মিয়া নাই। মোৰ শিৱসাগৰ সমষ্টিত তেওঁলোকে আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰ কাটিবৰ কাৰণে অশোক সিংঘালক দায়িত্ব দি অশোক সিংঘালে মনে মনে শিৱসাগৰ ভ্ৰমণ কৰি গৈছে, ভ্ৰমণ কৰি আছে। গতিকে আপোনাৰ চলটো ভ্ৰমণ কৰি আছে। আমাৰ শিৱসাগৰেই নহয়, মানে শিৱসাগৰ আজি সোণাৰী ভ্ৰমণ কৰি আছে, আপোনালোকে দেখিছে চাগে। তেওঁৰ কোনো চৰকাৰী ভ্ৰমণৰ কাৰ্যসূচী নাই। চাওক, যেতিয়া মই হুলস্থুল লগালো, এনে এতিয়া এখন প্লাষ্টিকৰ এখন ফ্লেক্স এখন লগাই থৈছে আমুক মিটিং বুলি। মনে মনে অকল সেই তালিকা আনিবলৈ গৈছে, বেলেগ একো নাই। MLA বিলাকৰ লগত বহি আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টজনৰ লগত বহি আৰু মণ্ডল বিজেপিৰ লিডাৰসকলৰ সভাপতিসকলৰ লগত বহি প্ৰত্যেকটো সমষ্টিৰে যিবিলাকক বিজেপিয়ে ভোট নিদিয়ে সেই ভোটাৰবিলাকৰ তালিকা আনিবলৈ গৈছে। মোৰ শিৱসাগৰতো একজনো মিয়া নাই। অসমীয়া জাতীয়তাবাদৰ প্ৰেৰণাকেন্দ্ৰ হয়। মোৰ শিৱসাগৰত বা আপোনাৰ হেৰিয়াটোতো এজনো মিয়া নাই। আপোনাৰ কি কয়, আজি গৈছে যে এইটো সমষ্টি কি কয়, আমাৰ হেৰি সোণাৰী সমষ্টিটোতো মিয়া নাই। তাৰ আগত তেওঁ কৈছে হেৰি সমষ্টি কি কয়, এইটো ডিগবৈ সমষ্টিটোতো মই ক'তো মিয়া দেখা নাই। তাৰ পাছত তেওঁ কৈছে হেৰি এই গগৈৰ সমষ্টিটো যে মুখ্যমন্ত্ৰীৰ লগত থাকে, কি গগৈ, আমাৰ তৰংগ গগৈৰ সমষ্টিটোত কি নাম কয়, এইটো সমষ্টি নাহৰকটীয়া সমষ্টিত কৈছে। এইবিলাক সমষ্টিত ক'ৰবাত মিয়া আছে নেকি? আমিতো জীৱনত মিয়া দেখিয়ে পোৱা নাই। আমাৰ ফালেতো জীৱনত আমি কেতিয়াও মিয়া দেখি পোৱা নাই। আমাৰ ফালে আপুনি চাওকগে, আপুনি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, আমি ধেমাজি, এই মানুহবিলাকে ক'ত আমি মিয়া দেখিছো? আমাৰ তাততো মিয়া নাই। তাত ক'ত মিয়াৰ ভোট কাটিবলৈ তোমালোক কৈছা? অশোক সিংঘালে ক'ত মিয়াৰ ভোট কাটিবলৈ গৈছে? যিজন অশোক সিংঘালে আজি চুতীয়া মানুহৰ সমষ্টিবিলাক নাইকিয়া কৰি দিলে, আহোম মানুহৰ সমষ্টিবিলাক নাইকিয়া কৰি দিলে ডিলিমিটেশ্যনৰ সময়ত, আমাৰ মৰাণৰ সমষ্টি নাইকিয়া কৰি দিলে, মটকৰ সমষ্টি নাইকিয়া কৰি দিলে, কোচ ৰাজবংশীবিলাকৰ সমষ্টি নাইকিয়া কৰি দিলে।
আৰু সমষ্টিবিলাক একদম বিজেপি কেন্দ্ৰিক কৰি দিলে সেই মানুহটো এটা অচিনাকি মানুহ হয়নে নহয় আপোনালোকে নিজে কওক হিমন্তই কৈ থকা হিমন্ত বিশ্ব শৰ্মাই কৈ থকা এজন বাহিৰৰ পৰা অহা অচিনাকি মানুহ হয়নে নহয় অশোক সিংঘাল ক'ত জন্ম হৈছিলে সেই কথাটোকে কওকচোন বাৰু বিজেপিয়ে আৰু কোনদিনা বিজেপি অশোক সিংঘাল অসমলৈ আহিছিলে সেই কথাটোকে কওকচোন বাৰু আজি বহিৰাগত বনিয়া এটাৰ হাতত আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত সম্পূৰ্ণৰূপে বদলাই দিবলৈ তেওঁ ঠিকা দিছে ডিলিমিটেশ্যনৰ ঠিকাটো দি শেষ কৰি দিলে আপোনালোকৰ নিশ্চয় মনত আছে তেওঁ লিখিছিলে কি কয় মিছন একমপ্লিছড এতিয়া আপোনালোকে দেখিব যে এই ভোটাৰ তালিকা সংশোধনী কৰাৰ পাছতো তেওঁ আকৌ লিখিব মিছন একমপ্লিছড তেওঁ কেতিয়া ৬০টা সমষ্টি মই নিজ কাণেৰে শুনিছো যে ৬০টা সমষ্টিৰ ভোটাৰ তালিকা বদলাবলৈ অশোক সিংঘালক দায়িত্ব দিয়া হৈছে আৰু তেওঁ খুব মনোযোগেৰে সৈতে চাইলেণ্টলি সেই কামটো কৰি আছে আৰু বাকীবিলাকক কৈছে যে তোমালোকে খালি এতিয়া তালিকা দিয়া ১২ তাৰিখৰ ভিতৰত দিয়া য'ত য'ত বিজেপিয়ে ভোট নোলোৱা বুথ আছে সেই তালিকাখিনি দিয়া আমি কৰি ল'ম এইটো হ'ল এটা গোটেই দেশখনৰ সাংবিধানিক ব্যৱস্থাটোক ধ্বংস কৰাৰ তৰিকা এইটো হ'ল গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰি দিবলৈ কৰা প্ৰচেষ্টা সেইটোৰ বিৰুদ্ধে যদি মই মাত নামাতো আৰু সেইটোৰ বিৰুদ্ধে যদি মাত মাতোতে মোক কোনোবাই মিছলীয়া এণ্টাৰটেইনাৰ এওঁৰ কথা কি ভেলু আছে ৫ পইচাৰ মূল্য নাই এনেকুৱা কথা যদি কয় তেতিয়াহ'লেতো মই কি ক'ম আপোনালোকে নিজে কওক মই সেইকাৰণে ৫ পইচা ভেলু থকা ৫ পইচা নহয় ৫ লাখ টকাৰ ভেলু থকা মই সেইকাৰণে কি কয় আপোনাৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াক মই আহ্বান জনাইছো ৫ লাখ টকাৰ ভেলু আছে আপোনাৰ কথাৰ আহকচোন কাইলৈ কামাখ্যা মন্দিৰলৈ যাওঁ ৰাতিপুৱা আপোনালোকে পুৰা বিশ্বাস কৰে আপুনি নিশ্চয় মিছা কথা নক'ব বলক আৰু অসমৰ মুখ্যমন্ত্ৰীকো মই চেলেঞ্জ কৰিছো আপুনি মোক এণ্টাৰটেইনাৰ বুলি কৈ আছেতো গতিকে আহকচোন বেলেগ কথাটো বাদেই দিয়ক আপোনাক মই কামাখ্যা মন্দিৰত এবাৰ লগ পাওঁ বলক কামাখ্যা মাৰ সন্মুখত এবাৰ কথা পাতো বলক বহুত ধৰ্ম কৈ থাকে নহয় আহকচোন আপোনাৰ আটাইতকৈ প্ৰিয় জেগা বুলি কৈ থাকে নহয় আহক কামাখ্যা মন্দিৰত আমি এবাৰ লগ পাওঁ ধন্যবাদ আৰু এটা কথা বহু সময় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে তেওঁৰ এজেণ্ট বিৰোধী দলসমূহত আছে এতিয়া আপোনাৰো এজেণ্ট বিজেপিত আছে নেকি যাৰ বাবে আপুনি এনেধৰণে ক'বলৈ মানে সঁচা কথা ক'বলৈ গ'লে বিজেপিৰ এতিয়া কমেও ৩০জন মান এমএলএ এতিয়া অসন্তুষ্ট মিছা কথা কৈ লাভ আৰু ডেফিনেটলি সেই ৩০জন এমএলএৰ ভিতৰত যথেষ্ট সংখ্যক কেইবাজনো এমএলএ আমাৰ লগত যোগাযোগত আছে এনেটো কৈ থাকি লাভ নাই আৰু লোকধাক কৰি থাকি লাভ নাই বোধহয় কেইজনমান এমএলএ আমাৰ দলত যোগদান নকৰিব নিৰ্বাচনৰ আগে আগে গতিকে মই আপোনালোকক কৈছো যে এতিয়া বিজেপিৰ ভিতৰৰ খবৰ আমি সেইকাৰণে ভালকে পাই থাকোঁ এইটো লোকধাক কৰি লাভ নাই মই এইবিলাকত সোমাব নোখোজো বেছিকে ডাঙৰ পলিটিকেল মিটিং দিছে আপুনি যদি বিজেপিৰ সিটিং এমএলএ ৰাইজৰ দলত যোগদান কৰে মানে ইচ্ছা কৰিলে মই এসপ্তাহৰ ভিতৰত জইন কৰাই দিব পাৰো কিন্তু সেইটো হ'লেতো মানুহটোক বৰবাদ কৰি দিব সেই মানুহজনকটো বৰবাদ কৰি দিব আজিৰ দিনটোত আপোনালোকে খবৰ লওক অতি কমেও হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ ওপৰত অতি কমেও ৩০জন বিজেপিৰ এমএলএ অসন্তুষ্ট ৩০জন বিজেপিৰ এমএলএ অসন্তুষ্ট আৰু তেনেকুৱা অসন্তুষ্ট এমএলএ বিলাকৰ ভিতৰত কেইবাজনেও মই আপোনালোকক সংখ্যাটো নকওঁ কেইবাজনেও আমাৰ লগত যোগাযোগত আছে আৰু বোধহয় আমি তেওঁলোকক চিটো দিম এজন দুজনক সেইটো আপোনালোকক জনাই দিম নিৰ্বাচনৰ আগে আগে অহা হ'ব চিট ল'বলৈ হ'লেতো নিৰ্বাচনৰ আগত আহিব এতিয়া বেছি সোনকালে কৰিলে সেই মানুহকেইটাক আকৌ কি কেছ লগাই ফচাই দিয়ে কোনো গেৰাণ্টি নাই তেওঁলোক বিজেপিক থাকি ভাল কাম কৰিছে আপোনালোকে ৰাইজৰ দলে ল'ব যদি মানে আপোনালোকে মানে যেতিয়া মানুহকেইজন দেখিব তাৰ পাছত আমি কথা পাতিম মানুহকেইজন আগতে চাই লওক কোনকেইজন কেইদিনমানৰ পাছততো গমেই পাই যাওক বেছি দিন নাই আৰু আমাৰ যদি চিটটো এই মাহৰ ভিতৰত কমপ্লিট হৈ যায় তেতিয়াহ'লে আহিয়ে যাব আমাৰ চিট ডিষ্ট্ৰিবিউশ্যন যদি কমপ্লিট হৈ যায় এই মাহৰ ভিতৰত যদি হৈ যায় তেতিয়াহ'লে আপুনি ধৰক এই মাহৰ শেষত বা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক বিজেপিয়ে ডিলিমিটেশ্যনৰ পিছত এবাৰ যিটো নতুনকৈ পন্থা লৈছে আপুনি কোৱাৰ দৰে
বিশেষকৈ এটা সমষ্টিক লৈ ইতিমধ্যে কংগ্ৰেছে প্ৰতিবাদো কৰি আছে বিশেষ বৰক্ষেত্ৰী নলবাৰীত তাতে আপোনাৰ মই এতিয়া বৰক্ষেত্ৰীৰ বিষয়ে কথা নকওঁ কাৰণ বৰক্ষেত্ৰীৰ বিষয়ে কথা ক'লে সিহঁতে কোনফালে পোনাব আপোনালোকে জানিছে যে মোৰ নিজৰ উজনি অসমৰ মোৰ নিজৰ সমষ্টি মোৰ অসমৰ আটাইতকৈ মানে একেবাৰে খিলঞ্জীয়া থকা আৰু এজনো বিদেশী নথকা এজনো মিঞা মানুহ নথকা আমাৰ উজনি অসমৰ সমষ্টিৰ কথা কৈছো যে মোৰ উজনি অসমত তেওঁলোকে এই কাম কৰিব খুজিছে থেংক ইউ